নমস্কাৰ লুচেন জিকেৰ উন্নতি পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ পাৰ্টটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে এডিৰ এক্সামৰ কাৰণে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি আপোনালোকে চাব পাৰিব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৱেৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নেশ্যনেল একাডেমী অফ ছায়েন্স লোকেটেড ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক'ত আছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে এলাহাবাদত অৱস্থিত ইয়াৰ মাজতে মই এটা আপডেট দিব বিচাৰোঁ আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ দৰকাৰী লগত বিভিন্ন পাই থাকিব আৰু লগতে যদি আপোনালোকক ফ্ৰী PDF-ৰ প্ৰয়োজন হয় তেনেহ'লে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব তাতে আপোনালোকে ফ্ৰী PDF-বোৰ পাব আৰু লগতে পেইড কোৰ্চ আছে আপোনালোকে যদি স্পেচিয়েল আপোনাৰ পেইড কোৰ্চ লাগে তেনেহ'লে পেইড কোৰ্চো কৰিব পাৰিব আপোনাৰ আজি 4টা বজালৈকে অফাৰ আছে আপোনালোকে 99 পে' কৰিলে আপোনালোকে আহিবলগীয়া সকলোবোৰ PDF ফ্ৰী পাব আৰু লগতে আমাৰ চেনেলত যিবোৰ ক্লাছ চলি আছিল এই সকলোবোৰ PDF আপোনালোকে জাষ্ট অনলি 99 পে' কৰি ফ্ৰী পাব গতিকে এতিয়াই যাওক আপোনালোকে হোৱাটছআপত মোক কমেণ্ট কৰক হোৱাটছআপত আপোনালোকে মেছেজ কৰক PDFবোৰ ক্ৰয় কৰক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইনভেণ্টেড টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট এনচাৰ হৈছে হেন্স লিফাৰেট টেলিস্কোপ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইণ্ডিয়ান ইনষ্টিটিউশ্যন ডেভেলপ এন ইনচেণ্টিভ কেয়াৰ ইউনিট চমুকৈ ICU গ্ৰেড ভেণ্টিলেটৰ আণ্ডাৰ দ্য নেম অফ প্ৰজেক্ট প্ৰাণা কোনখন ভাৰতীয় প্ৰতিষ্ঠানে প্ৰজেক্ট প্ৰাণা নামেৰে ইনচেণ্টিভ কেয়াৰ ইউনিট গ্ৰেড ভেণ্টিলেটৰ নিৰ্মাণ কৰিছিল অ'কে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স চমুকৈ IISc অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ হিচাপে কাক জনা যায় জানেনে কাৰেক্ট এনচাৰ হৈছে হোমি জে ভাবা তেখেতক জনা যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইলেক্ট্ৰিচিটি বিদ্যুতৰ পিতৃ হিচাপে কাক জনা যায় ইয়াৰ কাৰেক্ট এনচাৰ হৈছে মাইকেল ফেৰাডে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ when the Nobel Prizes were first awarded কেতিয়া প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন একদম আপোনালোকে জানে নোবেল বঁটা প্ৰথমবাৰৰ বাবে 1901 চনত প্ৰদান কৰা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ what is the name of the world's first robot CEO বিশ্বৰ প্ৰথমজন ৰবট CEOৰ নাম কি কাৰেক্ট এনচাৰ হৈছে মাইকা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ what was the code name of the first nuclear test conducted by USA on 16 July 1945 1945 চনৰ 16 জুলাইত আমেৰিকাই কৰা প্ৰথমটো পাৰমাণৱিক পৰীক্ষাৰ কোড নাম কি আছিল কাৰেক্ট এনচাৰ হৈছে ট্ৰিনিটি নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য ইনভেণ্টৰ অফ হাইড্ৰজেন বমৰ উদ্ভাৱক বুলি কাক কোৱা হয় কোনে উদ্ভাৱন কৰিছিল
কাৰেক্ট এনচাৰ হৈছে এডৱাৰ্ড টেলাৰে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি লঞ্চ দ্য ছেকেণ্ড ছেটেলাইট নুৰ 2 ইনটু স্পেচ ইন মাৰ্চ 2022 2022 চনৰ মাৰ্চ মাহত কোনখন দেশে দ্বিতীয়টো উপগ্ৰহ নুৰ 2 মহাকাশলৈ প্ৰেৰণ কৰিছিল কাৰেক্ট এনচাৰ হৈছে ইৰাণে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ পৰম 8000 was launched in year India's first supercomputer Param 8000 was launched in India ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ পৰম 8000 কোন বছৰত মুকলি কৰা হৈছিল মনত ৰাখিব ভাৰতৰ ছুপাৰ কম্পিউটাৰৰ নাম কি পৰম 8000 কাৰেক্ট এনচাৰ হৈছে 1991 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডেভেলপ ইয়াহু কোনে বিকশিত কৰিছিল আপোনালোকে আগতে নাম শুনিছিল ইয়াহু যেনেকৈ গুগল ঠিক তেনেকৈ ইয়াহু আছিল ইয়াহু কোনে বিকশিত কৰিছিল আপোনালোক যদি পিডিএফবোৰ লাগে আপোনালোকে দুটা পেকেজ চলি আছে এটা হ'ল 29 টকাত আপোনালোকে 41টা পিডিএফ পাব 38টা দি আছিলোঁ চ' আপোনালোকে 99ত পাব আপোনালোকে অল পিডিএফ ফ্ৰী অ'কে গতিকে 99 পেকেজটো আপোনালোকে ল'লে আপোনালোকৰ লাভ হ'ব 4টা বজালৈকে আছে ল'ব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইয়াহু কোনে বিকশিত কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ডেভিড ফিলো এণ্ড জেৰি য়ঙে ইয়াহু বিকশিত কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ ইণ্ডিয়ান ৰিচাৰ্চ ষ্টেচন ইন এণ্টাৰ্কটিকাত ভাৰতীয় গৱেষণা কেন্দ্ৰৰ মুঠ সংখ্যা কিমানটা আছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 3টা আছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চাইণ্টিষ্ট প্ৰপ'জ দ্য থিয়ৰী অফ ইভলিউশ্যন কোনজন বিজ্ঞানীয়ে বিৱৰ্তন তত্ত্ব প্ৰস্তাৱ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে নামটো মনত ৰাখিব চাৰ্লিছ ডাৰউইনে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ফ্ৰিকুৱেঞ্চি ৰেঞ্জ ইজ দ্য হাইষ্ট ফ্ৰিকুৱেঞ্চি বেণ্ড উচ্চ কম্পাংকৰ বেণ্ডটো কিমান কম্পাংক পৰিহাৰ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 3 to 30 মেগাহাৰ্টজ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মিছাইল প্ৰথম ভাৰতীয় মিছাইলৰ নাম কি প্ৰথম ভাৰতৰ মিছাইলৰ নাম কি কোনে জানে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে পৃথিৱী নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট কণ্ডাক্টেড ইন দ্য ইণ্ডিয়া আণ্ডাৰ দ্য কোড নেম অফ স্মাইলিং বুদ্ধা ইন হুইচ ইয়াৰ কোন বছৰত স্মাইলিং বুদ্ধৰ কোড নামৰ অধীনত ভাৰতত কৰা প্ৰথমটো পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল কিমান চনত ইয়েছ চনটো হৈছে 1974 মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু হেজ ফৰ্মুল দ্য পেৰিয়ডিক টেবল ফৰ কেমিকেলছ এলিমেণ্ট ৰাসায়নিক মৌলৰ বাবে পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰিছে কাৰেক্ট এনচাৰ হৈছে ডিমিট্ৰি মেণ্ডেলিভ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি হেজ ডিক্লেয়াৰ্ড টু লিভ দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বাই 2024 কোনখন দেশে 2024 চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ৰাছিয়া অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু হেজ ডেভেলপ দ্য পলিঅ' ভেকচিন কোনে প্ৰস্তুত কৰিছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰ হৈছে জোনাছ চাল্কে পলিঅ' ভেকচিন প্ৰস্তুত কৰিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অৰ্গেনাইজেশ্যন ডেভেলপ ইণ্ডিয়ান ৰবট নেম বিয়মিত্ৰা কোনটো সংস্থাই বিয়মিত্ৰা নামেৰে ভাৰতীয় ৰবট নিৰ্মাণ কৰিছে কাৰেক্ট এনচাৰ
ISRO. Next question will also India's first human space mission Gaganyaan will be launched in which year? ভাৰতত প্ৰথম মানৱ মহাকাশ অভিযান গগনযান কোন বছৰ উৎক্ষেপণ কৰা হ'ব? কাৰেক্ট আনসাৰ হৈছে 2024. নেক্সট চ' আমাৰ আজি লেচন যে এইকেইটা কুৱেশ্যন আছিল আপোনালোকে কুৱেশ্যনকেইটা কেনেকৈ পালে জনাব আৰু এই পিডিএফবোৰ যদি আপোনালোক প্ৰয়োজন হয় তেনেহ'লে আমাক হোৱাটছএপত কণ্টেক্ট কৰিব পিডিএফবোৰ পাই যাব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ এটা ভিডিঅ'ত লগ কৰিব দিছোঁ জয় হিন্দ জয় আহোম